নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা তৃণমূল কংগ্ৰেছত যোগদান কৰিব নৱশৰণীয়াই টিএমচি নেতৃত্বৰে আলোচনা নৱশৰণীয়াৰ 2026 চৰকাৰ গঠন কৰাৰ পৰিকল্পনা 2024 চনত টিএমচিয়ে ত্ৰিপুৰা দখল কৰাৰ দিশে এই কথা মন্তব্য প্ৰকাশ কৰিছে শৰণীয়াই বহু শাসক বিৰোধী নেতাই টিএমচিৰে যোগদান কৰিছে এই কথাও তেওঁ উল্লেখ কৰিছে লগতে তেওঁ কৈছে চূড়ান্ত সিদ্ধান্তহে গ্ৰহণ কৰিবলৈ বাকি আছে আমি পুনৰবাৰ জনাইছো তৃণমূল কংগ্ৰেছত যোগদান কৰিব নৱশৰণীয়াই টিএমচি নেতৃত্বৰে আলোচনা কৰিছে নৱশৰণীয়াই লগতে তেওঁ উল্লেখ কৰিছে যে 2026 তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব আৰু 2024 চনত টিএমচিয়ে ত্ৰিপুৰা দখল কৰাৰ দিশে আগবঢ়া বুলিও উল্লেখ কৰিছে বহু শাসক বিৰোধী নেতাই টিএমচিৰে যোগদান বা যোগাযোগ কৰি আছে চূড়ান্ত সিদ্ধান্তহে গ্ৰহণ কৰিবলৈ বাকি আছে বুলি উল্লেখ কৰে নৱশৰণীয়াই বিভিন্ন সংবাদ মাধ্যমত যিখিনি বিষয় ওলাইছে যে নৱশৰণীয়া তৃণমূল কংগ্ৰেছত জইন হ'ব নেকি এই সম্পৰ্কত আমি ক'ব বিচাৰিছোঁ যে তৃণমূল কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ইতিমধ্যে আমাৰ এটা আলোচনা হৈছে পৰৱৰ্তী অসম তথা ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত অকল তৃণমূলেই নহয় আৰু কংগ্ৰেছকে আদি কৰি বিভিন্ন আমাৰ যিবিলাক পলিটিকেল পাৰ্টি বা নন পলিটিকেল পাৰ্টিৰ আমাৰ কথা হৈছে ইতিমধ্যে আপোনালোকে জানে যে অহা নেক্সট 24 ইলেকশ্যনত বিশেষকৈ শাসক আৰু বিৰোধীৰ মাজত তেনেকুৱা ধৰণৰ এটা পলিটিকেল ষ্ট্ৰেটেজি চলি আছে আৰু আমাৰ বিশেষকৈ বিটিচি ইলেকশ্যন পৰৱৰ্তী পৰ্যায়ত আমাৰ সোৱংকী সমৰ্থকসকলে বিচাৰিছে যে যাতে পৰৱৰ্তী দিনত কোকৰাঝাৰ সমষ্টিৰ এমপিটো জিকাব পাৰি বা তাৰ কাৰণে যিহেতু আমি 19ত শিক্ষা এটা হৈছে যে সেই সময়ত আমাৰ লগত বহুতৰে ভাল আছিল যদিও প্ৰতিটো ৰাজনৈতিক দলে আমাৰ বিৰুদ্ধে যুঁজিছিল গতিকে এইবাৰ যাতে সেইটো নহয় আমি কমচে কম কাৰোবাৰ লগত লৈ যাতে আমি যুঁজিব পাৰোঁ জিকিব পাৰোঁ এজনৰ এটা পৰিকল্পনা আছে আৰু বিশেষকৈ তৃণমূলৰ আমি যেতিয়া বহিছিলোঁ আমি যিখিনি গম পাওঁ যে ইতিমধ্যে আমাৰ শাসক পক্ষৰ পৰা বা বিৰোধীৰ পৰা বহুত লোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিছে আৰু বিশেষকৈ তৃণমূলৰ এটা আশা আছে যে যাতে 26ত তেওঁলোকে অসমত চৰকাৰ বনাব পাৰে বা চৰকাৰ বনোৱাৰ এটা ভূমিকা ল'ব পাৰে ঠিক তেনেকৈ তেওঁলোকে ত্ৰিপুৰা 23ত তেওঁলোকে ত্ৰিপুৰা দখল কৰিম বুলি এটা মানে হেৰি কৰিছে এই প্ৰেক্ষাপটত আমাৰ যথেষ্ট আলোচনা কিন্তু আমি তৃণমূললৈকে যোৱা কথাটো এতিয়ালৈকে তেনেকুৱা আলোচনা বা সিদ্ধান্ত একোৱে হোৱা নাই টকিঅ' অলিম্পিকলৈ যোৱা লাভলিনা বৰগোহাঁইক শুভেচ্ছা অসম বিধানসভাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাৰ শুভেচ্ছা প্ৰস্তাৱ পাঠ চৰকাৰে লাভলিনাক লৈ অনা শুভেচ্ছা প্ৰস্তাৱক কংগ্ৰেছ AIUDF আৰু BPFৰ আদৰণি লাভলিনাৰ শুভেচ্ছামূলক প্ৰস্তাৱ সদনত গৃহীত কৰা হয় লাভলিনাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ দুই জ্যেষ্ঠ ভগ্নীকো যোগ্যতাৰ ভিত্তিত চাকৰি দিয়াৰ ঘোষণা কৰা হয় কাইলৈ গো লাভলিনা ফৰ গ্লৰি চাইকেল ৰেলী উলিওৱা হ'ব লাভলিনাৰ উৎসাহ যোগাবৰ বাবে এই চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে টকিঅ' অলিম্পিকলৈ যোৱা লাভলিনা বৰগোহাঁইক শুভেচ্ছা অসম বিধানসভাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাৰ শুভেচ্ছা প্ৰস্তাৱ পাঠ চৰকাৰে লাভলিনাক লৈ অনা শুভেচ্ছা প্ৰস্তাৱক কংগ্ৰেছ AIUDF আৰু BPFে আদৰণি জনাইছে লাভলিনাৰ শুভেচ্ছামূলক প্ৰস্তাৱ সদনত গৃহীত কৰা হ'ল লাভলিনাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ দুই জ্যেষ্ঠ ভগ্নীকো যোগ্যতাৰ ভিত্তিত চাকৰি দিয়াৰ কথা ঘোষণা কৰা হয় মূল্যাংকন কেলেংকাৰীক লৈ সেবাৰ সচিবৰ প্ৰতিক্ৰিয়া জিলা ভিত্তিক কমিটিক মূল্যাংকনৰ পুনৰীক্ষণৰ নিৰ্দেশ পুনৰীক্ষণৰ বাবে দুদিনৰ সময়সীমা সেৱা কৰ্তৃপক্ষৰ প্ৰাৰ্থীৰ নম্বৰ অন্তৰ্ভুক্ত কৰা তালিকাৰ হ'ব পুনৰীক্ষণ 31 জুলাইৰ ভিতৰত ফলাফল দিবলৈ সাজু সেৱা কামৰূপৰ ঘটনাৰ পাছতেই পুনৰ ভাবিবলৈ বাধ্য হৈছে কৰ্তৃপক্ষ কেলেংকাৰীত জড়িত দুজনক দিয়া হৈছে অব্যাহতি চৰকাৰে গঠন কৰা কমিটিৰ ভিত্তিতে পুনৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে কামৰূপ কেলেংকাৰীৰ পিছত পুনৰ দুদিনৰ বাবে পৰ্টেল খুলি দিয়া হৈছে দুদিনৰ অন্তত সকলো জিলা ভিত্তিত তালিকা পাব কৰ্তৃপক্ষই সেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আনফালে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত প্ৰতিবাদ শিক্ষা সংসদৰ বিটাৰমেণ্টৰ প্ৰাৰ্থীৰ বাবে নাই মূল্যাংকন ব্যৱস্থা নিয়মীয়া প্ৰাৰ্থীৰ দৰে বিটাৰমেণ্ট প্ৰাৰ্থীৰ বাবে একেই মূল্যাংকনৰ দাবী মূল্যাংকনৰ অনুৰূপ ব্যৱস্থা নথকাৰ বাবেই প্ৰাৰ্থীসকলৰ প্ৰতিবাদ আৰু অচিৰেই মূল্যাংকন ব্যৱস্থা ৰাজহুৱা কৰাৰ দাবী প্ৰাৰ্থীসকলৰ আমি পুনৰ জনাইছোঁ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত এই প্ৰতিবাদী কাৰ্যসূচী শিক্ষা সংসদৰ বিটাৰমেণ্টৰ প্ৰাৰ্থীৰ বাবে নাই মূল্যাংকনৰ কোনো ব্যৱস্থা নিয়মীয়া প্ৰাৰ্থীৰ দৰে বিটাৰমেণ্ট প্ৰাৰ্থীৰ বাবে একেই মূল্যাংকনৰ দাবী মূল্যাংকনৰ অনুৰূপ ব্যৱস্থা নথকাৰ বাবে প্ৰাৰ্থীসকলৰ প্ৰতিবাদ অচিৰেই মূল্যাংকন ব্যৱস্থা ৰাজহুৱা কৰাৰ দাবী প্ৰাৰ্থীসকলৰ
বঙাইগাঁৱত চাঞ্চল্যকৰ ডকাইতি কাৰ্য খগৰপুৰত ডকাইতৰ দলে লুটি নিলে বলেৰো পিকআপ বাহন লগতে চালকসহ 3 আৰোহীৰ মোবাইল আৰু 25,000 টকাও লুটি নিলে ডকাইতে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত বাহনক আগভেটি ধৰি 7জনীয়া দুৰ্বৃত্তৰ দলে সংঘটিত কৰিলে এই ডকাইতি কাৰ্য অভয়াপুৰীৰ পৰা ব্ৰইলাৰ ক্ৰয় কৰাৰ বাবে AS19AC 4227 নম্বৰৰ বলেৰো পিকআপখনত আহিছিল চালকসহ 3 যুৱক কেইজনক আগভেটি ধৰি মাৰধৰ কৰাত পলায়ন কৰে তিনিও লগে লগে বলেৰো পিকআপ লৈ উধাও হয় ডকাইতৰ দলটো আটাইকেইজনে দৌৰি ৰেলৱে শ্ৰমিকৰ কেম্পত আশ্ৰয় লৈ আত্মৰক্ষা কৰে ইতিমধ্যে বলেৰো পিকআপখন ঘটনাস্থলীৰ পৰা কিছু নিলগত বৰখাতাত উদ্ধাৰ হৈছে নম্বৰবিহীন বাহনত চুকা অস্ত্ৰ আদি লৈ অহা দলটোৱে বলেৰো পিকআপ বাহনখনক পূৰ্বৰে পৰা অনুসৰণ কৰি অহা বুলি সন্দেহ ব্যক্ত কৰিছে চালকজনে ঘটনাটো হৈছিলে তাৰমানে আমি অভয়পুৰীৰ পৰা খালী গাড়ী লৈ আহি আছিলোঁ আমি আহিম বৈতামাৰী মুৰ্গী লোড কৰিব আহিম এই বৈতামাৰী পাৱাৰ আগত খকুৰপুৰ পাহাৰটো পাৱাৰ আগত তাত আমাৰ এখন বলেৰো পিকআপ মানে আমাক পিছা কৰি আহিছিলে আমি গম নাপাওঁ কিন্তু যেতিয়া মোক মানে হৰ্ণ মাৰিলে ছাইড বিচাৰিছে মই ছাইডটো সিহঁতক দি দিলোঁ যাবৰ কাৰণে যেতিয়া ছাইড দিছোঁ সিহঁতৰ ওপৰত কৰি মাৰি আমাৰ গাড়ীখন চপাই দিছে চপাই দিয়াৰ লগে লগে এনেকৈ চপাইছে গাড়ীখন মই ব্ৰেক নামালে গাড়ীখন পাল্টি হয় তেতিয়া ব্ৰেক মাৰাৰ বাধ্য মই ব্ৰেক মাৰি দিলোঁ সিহঁতে গোটেই মাখা গাড়ীৰ পৰা নুমি আহিলে নুমি আহি কৈ আছে গাড়ীখন যে তাত এই আমাক যে লগাই থৈ আহিলে মইতো গাড়ীতে মই লগোৱা নাই গোটেই মাখা আহিলে কুকুৰলৈ নুমি আহিলে আহি ক'ব আছে কিমান পইচা আছে গাড়ীৰ পৰা পইচা মাখা আমাক দিয়া গম পালোঁ তেওঁতো বেয়া মানুহ তেতিয়া লগ কৰি দিলোঁ লগ কৰি দিওঁতে মোক এতিয়া এক ফুকি মাৰিছে তেতিয়া আমি পালাইছোঁ গাড়ীখন সিহঁতে তাৰ পৰা ইয়াতে লৈ আহিছে গাড়ীখন ইয়াতে লৈ আহি গাড়ীখন ইয়াতে এৰি থৈ সিহঁতে মানে বলেৰো পিকআপখন লৈ ৰিটাৰ্ণ আকৌ আমাক এটা বিচাৰি গৈছে পিটাই গৈছে কুকুৰি লৈ আচলতে আমি দৌৰি য'ত এখন তাৰ কেম্প আছে সেই কেম্পত যে আমি তাৰ মানুহ তাত হাজিৰ হৈছোঁ তাতে তাহাৰ মোবাইলেদি আমি ফোন কৰিলোঁ গাড়ী মালিকক তেতিয়া আৰু থানাত ফোন কৰিলোঁ থানাৰ অফিচাৰে গ'লে যাই কিনে অফিচাৰে তদন্ত কৰি আছে 7জন আছিল আৰু বাতৰি দেখিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মানে জানেনে মাইথান ষ্ট্ৰং মানে পুনৰ স্বাগতম চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ এগৰাকী সাহসী তথা কৰ্মোদ্যোগী মহিলাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে প্ৰতিকূল পৰিৱেশ আৰু সীমিত সা সুবিধাৰ মাজেৰে মহিলাগৰাকীয়ে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে গঢ়ি তুলিলে এটা বিশেষ উদ্যোগ এই মহিলাগৰাকীৰ নাম ডক্টৰ নুনচেলেমা নাগালেণ্ডৰ মুককচাং জিলাৰ চুন্থিয়া অঞ্চলৰ মহিলাগৰাকীয়ে স্থানীয় অঞ্চলটোত বিস্তৰ ভূমিত মালবাৰী প্ৰজাতিৰ নুনি খেতি কৰি সূতা উৎপাদনেৰে বিভিন্ন ধৰণৰ বস্ত্ৰ তৈয়াৰ কৰি বহু লোকক কৰ্মসংস্থাপন দি আহিছে মহিলাগৰাকীয়ে নিজ গৃহতেই এই সূতা আৰু কাপোৰৰ উদ্যোগ স্থাপন কৰিছে ভাৰত চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত NGO সমৃদ্ধিৰ অধীনত ডক্টৰ নুনচেলেমাই 2016 চনতে এই উদ্যোগটো প্ৰতিষ্ঠা কৰিছিল 2018 চনত তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই উদ্যোগটো পৰিদৰ্শন কৰি মন্ত্ৰমুগ্ধ হৈ পৰিছিল উল্লেখযোগ্য যে এই উদ্যোগটো কেৱল মহিলাৰ দ্বাৰা পৰিচালিত বৰ্তমান প্ৰায় 400 মহিলাই সক্ৰিয়ভাৱে কৰ্মৰত হৈ আছে আৰু উত্তৰ পূবৰ প্ৰায় 1000 গৰাকী সদস্য পৰোক্ষভাৱে এই উদ্যোগৰ লগত জড়িত হৈ আছে মই kan ekta NGO samruti koigana 2016 para suru korise aro idu sericulture Nagaland eko tosra kam khiti kora laga opor aro purigana kam nathaka laga eto pishe ase eto karone moi kan kinda hoina maiki khanki bi olap upflip koribo koigana eto laga kam suru korise etia farm to akaika te etia আছে আৰু ফাৰ্মটো পিছে ডাঙৰ আছে ধেমাজিৰ ডিমুৰ এখন খেলপথাৰত দ্ৰুতগতিত দৌৰিছে জঁপিয়াইছে এজাক তৰুণে এক ইপ্সিত লক্ষ্য তেওঁলোকৰ এনেদৰে কঠোৰ সাধনাত ব্ৰতী হৈ তৰুণীজাকে নিজকে শাৰীৰিকভাৱে উপযুক্ত কৰি তুলিছে ভাৰতীয় সেনাৰ উপৰি অসম আৰক্ষী তথা বেটেলিয়নৰ বিভিন্ন পদৰ বাবে এই তৰুণীজাকক প্ৰতিদিনে বিনামূলীয়াকৈ উপযুক্ত কঠোৰ প্ৰশিক্ষণ দি সেনা তথা আৰক্ষী পদৰ বাবে সাজু কৰি তোলাত নিজকে সমৰ্পিত কৰিছে অসম আৰক্ষীৰ 13 নম্বৰ বেটেলিয়নৰ জোৱান ৰঞ্জিত বৰুৱে নিজৰ চৰকাৰী কৰ্তব্য সম্পাদন কৰিও নিস্বাৰ্থভাৱে এইজন জোৱানে প্ৰশিক্ষণ প্ৰদানেৰে নিবনুৱা ল'ৰা ছোৱালীৰ বাবে হৈ পৰিছে দেৱদূত সদৃশ
বিগত 6টা বছৰে এইজন ব্যতিক্ৰমী জোৱানৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি ধেমাজি জিলাৰ মুঠ 19জন যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে ভাৰতীয় সেনা, CRPF, CISF, অসম আৰক্ষীকে ধৰি বিভিন্ন বাহিনীত। ইয়াৰ উপৰি কেইবাজনো যুৱক যুৱতী শাৰীৰিক লিখিত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান ভাৰত অসম চৰকাৰৰ নিয়োগ পত্ৰৰ অপেক্ষাত। সদা কৰ্মতৎপৰ 13 নম্বৰ বেটেলিয়নৰ জোৱান ৰঞ্জিত বড়োৰ ব্যতিক্ৰমী সেৱাই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰাৰ বিপৰীতে নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে তেওঁ। অধিক জনাব আমাৰ সাংবাদিক মন বিকাশে। এই মুহূৰ্তত আমি উপস্থিত থকা এই স্থানত যোৱা 2014 চনৰ পৰা এজন অসম আৰক্ষীৰ জোৱানে চলাই গৈছে অহৰহ এছাম তৰুণ তৰুণীক কচৰত, আৰু সেই কচৰত কৰা হৈছে তেওঁলোকৰ সংস্থাপনৰ বাবে, তেওঁলোকৰ শাৰীৰিক সুস্থতা বজাই ৰখাৰ বাবে। আৰু এই মুহূৰ্তত মই সেইসকল তৰুণ তৰুণীক দেখাইছোঁ যিহেতু প্ৰতিদিনেই পুৱা গধূলি এনেধৰণে অনুশীলন কৰে ডিমৌৰ এইসকল তৰুণ তৰুণীয়ে। ইতিমধ্যে এই স্থানৰ পৰা যিসকল যুৱক যুৱতীয়ে শাৰীৰিক কচৰত কৰি অনুশীলন কৰিছে, ভাৰতীয় সেনা অথবা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী অথবা CISF অথবা অসম আৰক্ষীৰ বেটেলিয়ন হিচাপে তেওঁলোকে নিযুক্তি পাবলৈ সক্ষম হৈছে। আৰু সবাতোকৈ ডাঙৰ বিষয়বস্তু হৈছে যে এই যি আচলতে এখন আচলতে শাৰীৰিক কচৰতৰ যি এখন একাডেমি দৰে হৈ পৰিছে, আৰু তাৰ মূল ব্যক্তিগৰাকী হৈছে এগৰাকী অসম আৰক্ষীৰ জোৱান ৰঞ্জিত বড়ো। আমি তেখেতৰ কাষলৈ যাব বিচাৰিম, যিহেতু অসম আৰক্ষীৰ বিভিন্ন সময়ত অসম আৰক্ষীৰ বিষয়ে আচলতে ভুল বাৰ্তা প্ৰকাশ পায় যে অসম আৰক্ষী আচলতে বিভিন্ন অপকৰ্মত লিপ্ত হয়, কিন্তু বৰ্তমানেও কিন্তু বহু এনেধৰণৰ জোৱান আছে যিসকলৰ প্ৰচেষ্টা এতিয়া উৎসাহিত কৰিছে নৱপ্ৰজন্ম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি আমি দেখা পাইছোঁ যে ইয়াতে এই প্ৰশিক্ষণ কেনেধৰণে চলিছে, কিমান দিনৰ পৰা হৈছে, আৰু বৰ্তমান আপুনি ইয়াত কেনেধৰণে জড়িত হৈ পৰিছে? 2014 পৰা হৈছে এইটো ফিল্ডটো এষ্টাব্লিছ হোৱাটো। প্ৰথম কম আছিলে মানুহ, এতিয়া আহি এটা দুটাকৈ আহি কিনে বহুত হৈ গ'ল। তাৰপিছত মই এনেকুৱা হওঁ মানে ধৰ যেতিয়া ডিউটি নাথাকে সেইটো টাইমত মই আহি কেনে মই কি কওঁ, একচুৱেলি এনেকুৱা হয় দৌৰাটো চবেই দৌৰে, ৰাস্তাত দৌৰে, কিছুমান য'তে ত'তে দৌৰি থাকে কিন্তু ছাকচেছ নহয়। তো মই দেখিলোঁ যে বহুত আগ্ৰহ মানুহবোৰ বহুত দৌৰি থাকে। তাৰপিছত মই বস্তুটো শিকাই দিলোঁ যে ভাইটিয়াত বা ভণ্টিয়াত এইটো বস্তুটো হোৱা নাই তোমালোকৰ দৌৰা ষ্টাইলটো হোৱা নাই, এইটো এনেকৈ হ'ব লাগে, এইটো 1600 মিটাৰত এনেকৈ হ'ব লাগে, এইটো বুট ডাউনটো হোৱা নাই। এই বস্তুটো তেনেকৈ যেতিয়া মানে মই দেখুৱাই দিলোঁ তেখেতলোকে খুব ভাল পালে, মোৰ মনটো অলপ মিলি গ'ল। তাৰপিছত তেনেকৈ মানে ফিল্ডত আহিলোঁ, আহি কেনে মানে বস্তুবিলাক মই দেখুৱাই দিলোঁ, ভুলবিলাক মই দেখুৱাই দিলোঁ, এইটো এনেকুৱা কৰিব লাগে, এইটো এনেকুৱা হ'ব লাগে, অনলাইনটো এনেকুৱা কৰিব লাগে, কিছুমান বস্তু মানে এনেকৈ দেখুৱাই দিলোঁ। তাৰপিছত তেনেকুৱাতে মানে আজি বহুত ল'ৰা হৈ গ'ল। এতিয়ালৈকে কিমান ল'ৰা আপোনাৰ এনে প্ৰশিক্ষণ পাই নিযুক্তি পাইছে? আৰ্মি, CRP, হেৰিত আছাম ৰাইফল, দিল্লী পুলিচ আৰু চাব ইন্সপেক্টৰ, টোটেল মিলাই এনেকৈ 18-19। আৰু এতিয়া দৈনিক কি ধৰণৰ কচৰত চলে আপোনাৰ ইয়াতে ট্ৰেইনিংটো? এতিয়া ট্ৰেইনিংটো মানে এতিয়া মানে এনেকুৱা হৈছে ধৰ আছাম পুলিচটো ৰিচেণ্ট খুব এটা ধামাকা এটা আহি আছে, এইটো বিষয় মানে হৈ গ'ল, আধা দি ইণ্টাৰভিউ হৈ গ'ল। তাৰ ভিতৰত এতিয়া 12জনমান ল'ৰা মোৰ ফিল্ডৰ ল'ৰা চিলেকশ্যন হৈ গ'ল, কিন্তু হঠাতে কিবা এটা ক'ভিডৰ কাৰণে কিবা বন্ধ হৈ গ'ল, আৰু কেইবাটা আছে দিব লগা। তাৰপিছত মই সদায় চাই থাকোঁতো ল'ৰাবোৰ, মোৰ চকুত কিন্তু মোৰ হিচাপত মানে পাৰফেক্ট মানে 12জনটো মই আশা কৰিছোঁ। এতিয়া কি চলিছে ইয়াত, কেতিয়া পুৱা গধূলি কেনেধৰণৰ? ইয়াত ৰাতিপুৱা ঠিক 4:30 বজাৰ পৰা ইয়াত ৰানিং চলি থাকে। মইতো আহিব নোৱাৰোঁ, ডিউটি থকা মানুহ, মই পিছবেলা আহোঁ মানে। 2 টাইম দৌৰে, আৰু এনেকুৱা বৰষুণ দিলে ধৰি লওক বোকা হ'লে ৰাস্তাত দৌৰে, কিন্তু ৰাতিপুৱা গধূলি হৈ থাকে। আৰু ইয়াত এনেকুৱা নহয় অকল যে চাকৰিৰ কাৰণে দৌৰা এনেকুৱা নহয়। যোৰহাট জিলাত এসপ্তাহৰ বাবে চৰকাৰে পুনৰ লকডাউন বৃদ্ধি কৰাৰ সময়তে মৰিয়নীত কোভিড প্ৰটকলৰ সকলো নীতি নিয়ম ভংগ 9 বিজেপি ৰূপজ্যোতি কৰ্মীৰ। কোভিড প্ৰটকল ভংগ কৰি বাগিচাই বাগিচাই নৃত্য কৰি ফুৰা দেখা গৈছে 9 বিজেপি ৰূপজ্যোতি কৰ্মীক। মৰিয়নীত দেওবাৰে শক্তিমন্ত্ৰী বিমল বৰাক লৈ ৰূপজ্যোতি কৰ্মীয়ে আয়োজন কৰিছিল এখন জনসভা, যি সময়ত যোৰহাট জিলাত কৰোনা আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে। ৰাজহুৱা সভাৰ পিছত এইবাৰ ৰাজহুৱা স্থানত ঝুমুৰ নাচি পথ সভা পাতি কোভিডৰ নীতি নিয়ম ভৰিৰে মোহাৰি পেলোৱা দেখা গ'ল 9 বিজেপি ৰূপজ্যোতি কৰ্মীক।
যি সময়ত কোভিডৰ বাবে সৰ্বসাধাৰণে চৰকাৰী নিৰ্দেশ মানি ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লগা হৈছে তেনে সময়তে মৰিয়নিত বিভিন্ন চাহ বাগিচাত চাহ শ্ৰমিকক লৈ নৃত্যত মতলীয়া হোৱা ৰূপজ্যোতি কৰ্মীৰ কাৰ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বলিউডৰ মোহময়ী অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামীক গ্ৰেপ্তাৰ। মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে ৰাজ কুন্দ্ৰাক। ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগ। অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। 2021 চনৰ ফেব্ৰুৱাৰী মাহত অপৰাধ শাখাই মুম্বাইত পৰ্নোগ্ৰাফিক চলচ্চিত্ৰ নিৰ্মাণ আৰু কিছুমান এপৰ জৰিয়তে প্ৰকাশ কৰাৰ বিষয়ে এটা গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ কুন্দ্ৰাক। মুম্বাই আৰক্ষী আয়ুক্তই এক বিবৃতিযোগে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ কথা স্পষ্ট কৰে। লগতে আৰক্ষী আয়ুক্তগৰাকীয়ে জনাইছে শিল্পা শেট্টীৰ স্বামীয়ে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰচাৰ কৰাৰ পৰ্যাপ্ত প্ৰমাণ আছে মুম্বাই আৰক্ষীৰ ওচৰত। मैं सागरिका सोना सुमन, मैं एक मॉडल हूँ। मैं इंडस्ट्री में 3 और 4 ईयर्स से हूँ और मैंने ज़्यादा काम नहीं किया बिकॉज मैं बहुत चूज़ी हूँ, लेकिन मैं अभी चल रहा है मेरा। एक्चुअली लॉकडाउन में कुछ ऐसी बातें हुई जो मैं शेयर करना चाहती हूँ। लॉकडाउन के दौरान मुझे एक कॉल आया था, अगस्त का टाइम था, कनेक्टेड कॉल था और कॉल पे उमेश कामत जी थे। उन्होंने मुझे एक वेब सीरीज़ के लिए ऑफ़र किया जो कि राज कुंद्रा जी उसके ओनर थे, प्रोड्यूसर थे। तो मेरे बार बार पूछने के बाद उन्होंने बताया, मैंने कहा राज कुंद्रा कौन? तो उन्होंने मुझे बताया कि शिल्पा शेट्टी के हस्बैंड। तो उन्होंने मुझे कहा कि आप साथ में जुड़ के काम करो, काफ़ी अच्छा रहेगा, आपको कंटिन्यू काम भी मिलता रहेगा और आप हाई अप पे चली जाएंगी। तो मैंने कहा ओके, आई एम रेडी। तो उन्होंने फिर ऑडिशन के लिए कहा। तो मैंने कहा अभी कोविड का टाइम चल रहा है तो ऑडिशन कैसे ले सकते हैं? तो उन्होंने कहा कोई बात नहीं मैडम, आप वीडियो कॉल पे मुझे ऑडिशन दे सकते हो। वीडियो कॉल पे जब वो आए तो उन्होंने मुझसे डिमांड किया कि आपका न्यूड ऑडिशन लेना है। तो मैं बहुत शॉक्ड हो गई कि न्यूड ऑडिशन तो मैंने मना कर दिया कि आई एम नॉट इंटरेस्टेड, मैं नहीं कर सकती। तो उसमें 3 लोग थे वीडियो कॉल पे, जिसमें से एक का चेहरा रिवील नहीं हो रहा था। आई थिंक सो वो राज कुंद्रा जी थे। मैं बस यही बोलना चाहती हूँ कि अभी मीडिया में जैसी चीज़ें आ रही है, राज कुंद्रा जी का नाम सामने आया है, मैं बस यही चाहती हूँ जल्द से जल्द उनको अरेस्ट किया जाए और ऐसे रैकेट का চৰাইদেউৰ সোণাৰীত 3 ড্ৰাগছ আসক্ত যুৱক আটক। সোণাৰীৰ ৰজাপুখুৰীৰ ৰাইডঙিয়াত আটক যুৱককেইজন। আৰক্ষীয়ে লগতে জব্দ কৰে যুৱককেইজনে ব্যৱহাৰ কৰা টাটা ইণ্ডিকা বাহন। ধৃত যুৱককেইজন সোণাৰী ৰাইডঙিয়া অঞ্চলৰ জাকিৰ আহমেদ, ডিব্ৰুগড়ৰ বাণীপুৰৰ আছিক আহমেদ আৰু চাউলখোৱাৰ জয়নাল আলী। আৰক্ষীৰ জেৰাত সোণাৰীত ড্ৰাগছ সৰবৰাহ কাৰ্যত আবিদ ৰহমান নামৰ এজন যুৱক জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ড্ৰাগছ আসক্ত যুৱককেইজনে। তিতাবৰত কোভিড আক্ৰান্ত লোকলৈ সহায়ৰ হাত প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা হেমন্ত কলিতাৰ। কোভিডৰ গণসংক্ৰমণৰ লগত বা এই গণসংক্ৰমণৰ ফলত কণ্টেইনমেণ্ট এলেকা হিচাপে ঘোষিত অঞ্চলসমূহত প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই নিজা উদ্যোগত বিতৰণ কৰে খাদ্য সামগ্ৰী। প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি কোভিড অধ্যুষিত এলেকাত ঘৰতে আবদ্ধ হৈ থকা পৰিয়ালসমূহৰ মাজত চাউল, দাইল, আলু আদি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী বিতৰণ কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ তিতাবৰ মহকুমাত কোভিডৰ ভয়াৱহ সংক্ৰমণৰ ফলত বহুকেইটা অঞ্চল কণ্টেইনমেণ্ট এলেকা হিচাপে ঘোষণা কৰা হৈছে। দবকাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চন্দন কাঠ জব্দ। দবকা কছাৰীপাৰাৰ নাছিৰ উদ্দিনৰ ঘৰৰ পৰা জব্দ কৰে 16 কেজি বগা চন্দন কাঠ। হুজাৰ আঞ্চলিক বন সুৰক্ষা বিষয়া ছামিম আখতাৰৰ নেতৃত্বত বন বিভাগ আৰু দবকা আৰক্ষীৰ সহযোগত জব্দ কৰা হয় কাঠখিনি। কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 2 লাখ টকা হ'ব বুলি সদৰি কৰিছে বন বিভাগে। এই ঘটনা সংক্ৰান্তত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই। কৰিমগঞ্জৰ বদৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কোনাপাৰাত নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰীক খুন্দা মাৰি পথৰ ওপৰতেই বাগৰি পৰে বাইক চালক। ঘটনাস্থলীত থিতাতে নিহত হয় বাইক চালক আব্দুল আজিজ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় পথচাৰী আনছাৰ আলী আৰু বাইক আৰোহী মহম্মদ ছাফৰুল। শিলচৰৰ পৰা ত্ৰিপুৰালৈ গৈ আছিল 2 বাইক আৰোহী।
দৰঙত পুনৰ হেৰইনসহ এজনক গ্ৰেপ্তাৰ চিপাঝাৰ সমষ্টিৰ শিঙিমাৰীৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মঙলদৈৰ পৰা দুমুনি চকী অভিমুখে গৈ থকা এখন মেজিকত উদ্ধাৰ 29 গ্ৰাম হেৰইন ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰে চিপাঝাৰ ঘোঁৰাশালৰ জলিল আলী নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক সম্প্ৰতি ধৃত সৰবৰাহকাৰীটোক চিপাঝাৰ থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে মাজুলীৰ শ্ৰী শ্ৰী আদি বিহিমপুৰ সত্ৰৰ সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ দেহাৱসান সত্ৰৰ নিজা বাসগৃহত নিশা 10 বজাত মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 101 বছৰ বহুকেইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষাবিদ তথা সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ মৃত্যুত মাজুলীত শোকৰ ছাঁ পৰিছে চিৰাঙৰ ভাৰত ভূটান সীমান্তত হাতীৰ সন্ত্ৰাস মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা হাতীয়ে দীৰ্ঘদিন ধৰি কাষৰীয়া গাঁওসমূহত উপদ্ৰৱ চলাই আহিছে খুংখ্ৰাজৰা দৈচুমগুৰি ৰাঙিঝৰা আদি এলেকাত উপদ্ৰৱ চলাই লোকসকলৰ ঘৰ দুৱাৰ খেতিপথাৰ নষ্ট কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ইতিমধ্যে হাতীটোক গাঁৱৰ পৰা খেদি দিয়াৰ বাবে বন বিভাগৰ 3টাকৈ হাতী ব্যৱহাৰ কৰিও ব্যৰ্থ হ'বলগীয়া হৈছে বন্যহস্তীটোৰ বাবে এতিয়া অঞ্চলবাসীয়ে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ইফালে বন্যহস্তীটোৱে জনাঞ্চলত প্ৰৱেশ কৰি স্বভাৱ সলনি হৈ পৰাৰ ফলত বন বিভাগে বিপাঙত পৰা পৰিলক্ষিত হৈছে বন্যহস্তীটোক বশ কৰাৰ বাবে বাৰে বাৰে চেষ্টা চলাই ব্যৰ্থ হৈছে যদিও বন বিভাগে পুনৰ অভিযান চলাব বুলি কুকলং বনাঞ্চলিক বিষয়াই জানিবলৈ দিয়ে বিধায়ক হিচাপে প্ৰথমবাৰৰ বাবে শিৱসাগৰ সমষ্টি ভ্ৰমণ কৰিয়েই শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰিষ্কাৰৰ প্ৰতিশ্ৰুতি দিছিল অখিল গগৈয়ে 15 দিনৰ ভিতৰত আটাইবিলাক বাথৰুম লেট্ৰিন কোঠা চাফ চিকুণ কৰিবলৈ অধীক্ষকক দায়িত্ব দিয়া বুলি ভাষ্য প্ৰদান কৰিছিল অখিল গগৈয়ে 15 দিনৰ ভিতৰত যদি চাফা নহয় একশ্যন আৰম্ভ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত হুংকাৰ দিছিল বিধায়কগৰাকীয়ে তাৰ পাছতে চিকিৎসালয়খনৰ কোঠা বাথৰুম বাৰান্দা আদি পূৰ্বতকৈ পৰিষ্কাৰৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই অখিল গগৈয়ে যিবিলাক দিহা দিছিল তাৰে 95% কাম ইতিমধ্যে সম্পূৰ্ণ হ'ল বুলিও সদৰি কৰিছে অধীক্ষকগৰাকীয়ে ফু মাৰি পকাত ভাত খাব পৰা নহলেও স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাত সন্তুষ্টি প্ৰকাশ কৰিছে একাংশ ৰোগীৰ অভিভাৱকে সম্প্ৰতি অসামৰিক চিকিৎসালয়খনৰ বিকল ফেনসমূহ পুনৰ কাৰ্যক্ষম কৰা উৱলি যোৱা কোঠাসমূহ নতুনকৈ মেৰামতি কৰি ৰং দি আটকধুনীয়া কৰি তোলাত ব্যস্ত হৈ আছে কেইবাগৰাকীও লোক 24 ঘণ্টাৰ প্ৰয়োজনীয় পানী যোগানৰো ব্যৱস্থা কৰা বুলি সদৰি কৰিছে অধীক্ষকগৰাকীয়ে যোৱা 4 জুলাই তাৰিখে আমাৰ বিধায়ক ডাঙৰীয়া যেতিয়া আমাৰ হস্পিটেললৈ আহিছিলে সেই সময়ত আমাৰ আচলতে কোভিডৰ ওপৰত ইমানেই বেছি আমি আত্মনিয়োগ কৰিব লগা হৈছিলে যে আমি কিছুমান কাম পিছলৈ থাকি গৈছিলে যে এই কামটো কৰিম বুলি সময় সুবিধাৰ অভাৱ হৈছিলে কিন্তু সেইদিনাখন আমাক এই কথাখিনি কোৱাৰ পিছত তেখেতে কেইবাটাও অভিযোগ পাইছিলে যেনেকৈ ধৰি লওক পানীটো আমাৰ 24 ঘণ্টা নাছিলে এঘণ্টা আছে বুলি কৈছে সেই পানীটো এতিয়া 24 ঘণ্টা ইয়াত